কৃষিজান অসমৰ সমূহ দৰ্শক প্ৰথমে আমাৰ কৃষক বন্ধু অনুষ্ঠানলৈ মই পংকজ খনিকৰে স্বাগতম জনাইছো। দৰ্শকসকল, আজি আমি কথা পাতিম শিল বৰষুণৰ আগত আৰু পিছৰ সময়ছোৱাত আমাৰ কৃষকসকলে ল'ব লগা সাৱধানতা সন্দৰ্ভত। এই বিষয়টো সন্দৰ্ভত কথা পাতিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা মুখ্য বিজ্ঞানী দিগন্ত শৰ্মা। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালো। নমস্কাৰ। হয়, আৰু দৰং জিলাৰ পৰা আমাৰ সৈতে সংযুক্ত আছে দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ অমিতা খাউন। বাইদেউ নমস্কাৰ, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। প্ৰথমে মই দিগন্ত শৰ্মা ছাৰৰ ওচৰলৈ যাব বিচাৰিছো। ছাৰ, 5 জানুৱাৰীৰ দিনটোত গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছিল যে আহি থকা 2 দিনতে ৰাজ্যৰ 2 এখন জিলাত শিল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু আমি দেখিবলৈ পাইছিলো 6 জানুৱাৰীৰ দিনটোত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত শিল বৰষুণ আহিছিল। ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষকসকলৰ বহুদিনীয়া শ্ৰম এজাক শিল বৰষুণে খন্তেক সময়তে পণ্ড কৰি গুচি গৈছিল। আৰু প্ৰতি বছৰে এনেকুৱা ঘটনা ঘটি আহিছে। এই সমস্যাটোৰ পৰা আমাৰ কৃষকসকলে নিজৰ শস্যৰ দ্বাৰা 100% নহলেও 80% বা 60% ৰক্ষা কৰিব পৰাকৈ কিবা সমাধান সূত্ৰ আছে নেকি? এই ক্ষেত্ৰত শিল বৰষুণৰ পূৰ্বে আমাৰ কৃষকসকলে কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে, এই বিষয়ে আমাক অকমান প্ৰথমে জনাই লওক। আমাৰ আজি যিটো ক্লাইমেটিক চেঞ্জ মানে বতৰৰ যিটো পৰিৱৰ্তন হৈ আছে, তাৰ কাৰণে আমাৰ কিছুমান এগ্ৰিকালচাৰ হওক বা এলাইড ছেক্টৰত এফেক্টটো বহুত পৰিছে। যেতিয়া আমাৰ দেখা যায় যেতিয়া আমাৰ মানে অবতৰীয়া বৰষুণ বা অবতৰত যিটো মানে বতৰ হোৱাৰ আগতে, যেনেকে আমাৰ মনচুন ফেব্ৰুৱাৰী মাৰ্চত আহিব লাগে, কিন্তু এতিয়া আমাৰ আগতেই তেনেকুৱা এটা মানে শিল বৰষুণ বা তেনেকুৱা বতাহ বা অবতৰীয়া বৰষুণ এনেকুৱা কিছুমান আমি দেখি থাকো। আৰু এই যে আমাৰ বতৰৰ সলনি হৈ আছে, সলনি হোৱা আমাৰ যিখিনি কৃষি জগতৰ ওপৰত যিখিনি এফেক্ট পৰিছে, তাত কিন্তু আমি কিছুমান কথা ক'ব লাগিব। যেনেকে আমাৰ এই যি শিল বৰষুণ এতিয়া ৰিচেন্টলি হ'ল, বতৰৰ আগজাননী দিয়াৰ পিছত অকমান জল সাৱধানতা হ'ল পালে, কিন্তু ইমান ভালকৈ হেৰি কৰিব নোৱাৰিলে, তথাপিতো নষ্ট নোহোৱাকৈ নাথাকিল, নষ্ট হ'ল বহুত ঠাইত। ইয়াৰ কিছু মানে আমাৰ 3 ধৰণৰ হ'ব পাৰে। যেনেকে আপোনাৰ শিল বৰষুণটো কেতিয়াবা হেভি হয়, মানে বহুত চিভিয়াৰ হয়, আৰু কেতিয়াবা মাইল্ড হয়, মানে কম হয়, মানে যিটো আমাৰ বৰফ বুলি কওঁ। আগতে আমি সৰুতে কি হৈছিলে, বতাহ বৰষুণ দিলে পাথৰ যি বৰফ পৰে, যদি শিল বৰষুণ হৈ গ'ল, তাৰপিছত আমাৰ ডেমেজ বিভিন্ন ধৰণৰ হ'ব পাৰে। এটা হ'ল ধৰণৰ মানে ডাইৰেক্ট বুলি কওঁ, আৰু এটা হ'ল পৰোক্ষ, যিটো ইনডাইৰেক্ট বুলি কওঁ। প্ৰত্যক্ষৰ ভিতৰত আমাৰ যেনেকে বিভিন্ন ক্ষেত্ৰত আমাৰ হৰ্টিকালচাৰ ক্ৰপ হওক বা আমাৰ এগ্ৰিকালচাৰেল ক্ৰপ হওক, শস্যবিলাক হওক, তাতে কি হয়, মানে হয়তো যদি পাতত পৰে, পাতটো ভাঙি যাব, গছত পৰিলে ডাল ভাঙি যাব। তাৰপিছত হৰ্টিকালচাৰ ক্ৰপ যেনেকে কল চল হলে, এতিয়া যেনেকে কল আছে, কল, টমেটো, বিলাহী, কেপচিকাম, সেইখিনি বস্তু এতিয়া আমাৰ আছে ধৰক। এতিয়া যদি ঘপককে এটা হেলষ্টৰ্ম আহি যায়, সেইখিনি হাৰ্ভেষ্ট কৰাৰ আগতে বা ইমিডিয়েট হাৰ্ভেষ্ট নকৰিলে গোটেইখিনি লছ হৈ যাব। আৰু হাৰ্ভেষ্ট আগতো যদি মানে এই হেলষ্টৰ্মটো পৰি যায়, তেতিয়া কি হয়, ফলবিলাক ডিফৰ্ম হৈ যায় আৰু ধৰক লাগি যায়। ঘাঁহ লাগি গলে আমাৰ ইনচেক্ট এটেক বা ফাংগাছে এটেক কৰি দিয়ে, আৰু তেতিয়া তাৰমানে কৃষকসকলৰ মাৰ্কেট লছটো বেছি হৈ যায়। আৰু যে আপোনাৰ এই যে পাথৰ বা শিলটো পৰিলে, তেতিয়া বহুত সময়ত ধান খেতি যদি থাকে পথাৰত, বা আপোনাৰ মাকৈ যদি থাকে, এতিয়া মাকৈ আছে, গছজোপা বাগৰি পৰিব, বাগৰি যদি লজিং যিটো কওঁ আমি, তাৰ প্ৰডাকশ্যনটো কমিব। তাৰমানে বাগৰি পৰাৰ লগে তাৰ ফটোচিনথেসিস এক্টিভিটি মানে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো তাৰ কমি গ'ল, আল্টিমেটলি খাদ্য প্ৰস্তুত কৰিব নোৱাৰা হ'ল। নোৱাৰ কাৰণে যিটো প্ৰডাকশ্যন উৎপাদন পাব লাগিছিলে, সেই বস্তুটো আমি নেপাওঁ। গতিকে ঠিক তেনেকে আমি অকল এগ্ৰিকালচাৰ বা মানে শাক চবজি বা হেৰি মাকৈ তেনেকুৱা নহয়, গৰু ছাগলীৰ ক্ষেত্ৰতো এনেকুৱা কিছুমান প্ৰব্লেম আহে। ছাৰ, এতিয়া এই সমস্যাখিনিৰ পৰা মানে আমাৰ কৃষকসকলে মানে অলপ মানে তেওঁলোকৰ যিটো ক্ষতি হোৱা তাৰ পৰিমাণটো অলপ 100% বা আমি ৰেহাই নাপায়, তাৰ মানে কম পৰিমাণে হলেও মানে ৰিকভাৰ কৰিব পৰা কিবা ব্যৱস্থা আছে নেকি? মানে কি হয়, আমাৰ এতিয়া যিটো আপুনি ক'লে যে IMD মানে মেট্ৰলজিকেল ডিপাৰ্টমেন্টৰ পৰা যিটো সতৰ্কবাণী আহিছিলে বা দিছে, তেনেকুৱা কিছুমান আছে পদ্ধতি, যি পদ্ধতি আমি টেকনলজি কিছুমান আছে, পদ্ধতি কিছুমান আছে, যিবিলাকক আমি অকমান এডপ্ট কৰিব লাগিব বা অকমান আমি
ফাৰ্মাৰৰ মাজলৈ লৈ যাব লাগিব যাতে আমি ফাৰ্মাৰসকলক বা খেতিয়কসকলক অলপ সতৰ্ক কৰি দিব পাৰো মিনিমাম যদি আমি সপ্তাহ আগতে সতৰ্ক কৰিব পাৰো বা 3 দিন আগতে সতৰ্ক কৰিব পাৰো বহুতখিনি ছেভ কৰিব পৰা যায় ছাৰ ধৰক আপোনাৰ আমাৰ এজন কৃষকে বিলাহী খেতি কৰি আছে বা আলু খেতি কৰি আছে তেওঁ এতিয়া বৰষুণ তেওঁ মানে শিল বৰষুণ পোৱাৰ লগে লগে তেওঁ অট'মেটিক ক্ষতি হ'বই সেই অৱস্থাটোৰ পৰা আমাৰ কৃষকসকলে মানে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে তেওঁ শস্য ডৰা বা অলপ হ'লেও ৰক্ষা পাব এই এনেকে অকল প্ৰেক্টিকেল কথাখিনি কওক হয় তাৰমানে কি হয় যিহেতু আলু বিলাহী এইবিলাক খেতিত মানে যেতিয়া শিল পৰে এফেক্টটো বেছি হয় তাৰমানে যিহেতু অকমান টেণ্ডাৰটো এতিয়া প্ৰথমতে আমি কিছুমান কাম কৰিব লগা হয় যেনেকে মই ডাইৰেক্ট আৰু ইনডাইৰেক্ট বুলি কৈছিলো তাৰ যিহেতু গছৰ ডাল বা পাত বা কাণ্ড বা ফল এইবিলাক অনিষ্ট হয় তেতিয়া আমি কি কৰিব লাগে নিউট্ৰিচনেল যিটো নিউট্ৰিয়েণ্ট ছাপ্লাই মানে আমি তাক এই শিল বৰষুণ যোৱাৰ পিছত তাক গছ সুস্থ সবল কৰিবৰ কাৰণে আমি সাৰ এটা প্ৰয়োগ কৰিব লগা হয় যাতে আমি তাক গছজোপা সুস্থ কৰিব পাৰো যিখিনি তাৰ মানে হেৰিৰ লগত যুঁজিব পৰাকে এটা শক্তি এটা মানে আগতে ৰেডি কৰি মানে বুষ্টাৰ ড'জ হিচাপে আমি অকমান তাক সাৰটো দিব লাগে প্লাছ আমাৰ যিখিনি গ্ৰোথ ৰেগুলেটৰ থাকে সেই গ্ৰোথ ৰেগুলেটৰ এপ্লাই কৰিলেও আমি গছডাল ধৰক 15-20 দিনৰ ভিতৰত আকৌ ভালকে মানে ঠনৰা কৰি দিব পাৰো কাৰণ যেতিয়া হেইল ষ্টৰ্ম হৈ যায় তেতিয়া গছডাল ভাঙি পিনে সি মানে পৰিয়ে যায় কিন্তু আৰু ফলখিনি আৰু সাপোজ যদি ফলখিনি হাৰ্ভেষ্ট কৰিব পাৰা সময়ত আছে তেতিয়া ফলখিনি ইমিডিয়েট হাৰ্ভেষ্ট কৰি মাৰ্কেট কৰি দিব লাগে আগজনীৰ পোৱাৰ পাছতে মানে হাৰ্ভেষ্ট কৰি দিব লাগে নহয় জানো গছত যদি মেচিউৰ ষ্টেজত আছে বা অলপ প্ৰি মেচিউৰো আছে নহলে তেওঁলোকৰ টোটালি লছ হৈ যাব আৰু ধৰক কিছুমান টেকনলজি আছে এতিয়া কলৰ ক্ষেত্ৰতে কৈছো অলপ সাইন্টিফিক টেকনলজি খিনি লয় তাৰমানে বেগিং টেকনলজি এটা আছে কলৰ যিটো আমাৰ থোক হয় সেই থোকটো এগ্ৰ টেক্সটাইল বেগ দি আমি বান্ধাৰ এটা টেকনলজি আছে সেইটো যদি বান্ধি দিয়ে তেতিয়া তেওঁলোকৰ যিটো পোক পতংগৰ এটেকো হয় সেইটোও কমে প্লাছ এনে সাধাৰণ কিছুমান ডিজাষ্টাৰ আহি যায় তেওঁলোকে সেই ৰক্ষা পৰে বেগটোৰ নাম কি ক'লে আপুনি যদি কলত লগাই দিয়ে এগ্ৰ টেক্সটাইল বেগ সেইটো এটা কাপোৰৰ বেগ হয় মানে বেলেগ ধৰণৰ কাপোৰেদি বনাই তাৰমানে এইটো আৰু সেই তাৰমানে আমি এটা খেতিত 2 বছৰ ইউজ কৰিব পাৰো বাইদেউ আমি দেখিছিলো আমাৰ ধেমাজি এজন কৃষকে তেওঁ মানে ভোট জলকীয়া খেতি কৰিছিলে প্ৰায় 4 বিঘামান মাটিত ভোট জলকীয়া খেতি কৰিছিল তেওঁ তাত কিছুমান ক্ৰপ কভাৰো লগাই দিয়া দেখিছিলো ক্ৰপ কভাৰটোৱে কিবা প্ৰটেকশ্যন দিব পাৰে নেকি ক্ৰপ কভাৰটো প্ৰটেকশ্যন দিয়ে তাৰমানে কি ইনচেক্ট এটেকৰ কাৰণে ক্ৰপ কভাৰ লগালেও প্লাছ এনেকুৱা ধৰণৰ বৰষুণ বা শিল বৰষুণ হলে ক্ৰপটো প্ৰটেক্ট হৈ যায় ডাইৰেক্ট এটেক নহয় তাৰমানে শিলটো ডাইৰেক্ট পৰি নাযায় বা গছডালত নপৰে বহুতখিনি প্ৰটেক্ট হৈ যায় সেয়াই কৈছো তেওঁলোকে যদি অকমান চাইন্টিফিক টেকনলজি খিনি ইউজ কৰি তেওঁলোকৰ খেতি কৰে তো এনেকুৱা খিনি মানে ক্ষেত্ৰত বহুতখিনি তেওঁলোকে বাচাব পাৰে মানে ফিল্ড ক্ৰপছ খিনি আৰু কি হয় আমাৰ যিখিনি ধৰ হোৱাৰ পিছত কিছুমান ফল সৰি পৰে যেনেকে বেঙেনাই হওক বা ফলবিলাক সৰি পৰে সৰি পৰোতে সেই ফলবিলাক একচুৱেলি আমি তলৰ পৰা আঁতৰাই দিব লাগে কিয় দিব লাগে তাৰমানে সেই ফলবিলাক যেতিয়া মাটিত পচিব গছজোপাৰ তলত তেতিয়া তাৰ পৰা ফাংগেল বা বেক্টেৰিয়েল ইনফেকশ্যন হ'ব বেমাৰ লাগিব আল্টিমেটলি সেই বেমাৰ গছজোপালে আহিব গতিকে আকৌ অতিৰিক্ত পোকাৰ আক্ৰমণ কৰিব পাৰে পোকৰো আক্ৰমণ হ'ব পাৰে গতিকে যিবিলাক পৰি গ'ল বা বেয়া হ'ল সেই ফলবিলাক আমি আঁতৰাই পেলাই দিব লাগে যাতে আমাৰ ফাংগেল মানে বেক্টেৰিয়া বা ফাংগাছৰ এইবিলাকৰ গছজোপাত আৰু আক্ৰমণ নহয় আৰু সাৰটো দিয়াৰ পিছত ৰিকমেণ্ডেড যিটো মেডামে যিটো ক'লে ৰিকমেণ্ডেড সাৰটো দিব লাগে দিয়াৰ পিছত আমি যদি তেনেকুৱা ইনফেকশ্যন আছে গছজোপাত ছাল বাকলি গৈছে বা তেনেকুৱা অকণমান চাইড কিবা ঘাঁ লাগিছে তেতিয়া আমি এই যেনেকে আমি গছত যে চূণ দিওঁ যেনেকে দিওঁ তেনেকে আমি চূণৰ নহয় ৱাটাৰ পেইণ্ট বুলি কয় ৱাটাৰ পেইণ্ট দিব লগা হয় যাতে তাত সেকেন্ডাৰী ইনফেকশ্যন বা ফাংগাছ বা বেক্টেৰিয়া এইবিলাকে তাত সেই গছজোপাৰ ডালটোত আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে এটা লেয়াৰ এটা দি থৈ দিব লাগে যাতে তাত আক্ৰমণ কৰিবৰ পৰা হেৰি কৰিব নোৱাৰে আৰু কিছুমান ক্ষেত্ৰত কি হয় যেনেকে আপোনাৰ এতিয়া বহুত কিছুমান হেৰি ওলাইছে ইঞ্চুৰেঞ্চ চিষ্টেম ওলাইছে য'ত নেকি আমাৰ ফাৰ্মাৰসকলে
হোৱাৰ আগতে একচুৱেলি ক্ৰপ ইঞ্চুৰেঞ্চ যিটো কওঁ আমি, উম, ইঞ্চুৰেঞ্চ হ'ব লাগে একচুৱেলি। ইঞ্চুৰেঞ্চ ন, হয় হয় ক্ৰপ ইঞ্চুৰেঞ্চটো কৰি থলে তেওঁলোকৰ যদি লছ, আজিকালিতো বহুত বিভিন্ন বানপানী আহে, বিভিন্ন খৰাং বতৰ হয়, বিভিন্ন আপোনাৰ শিল বৰষুণ আহিলে, বতাহ আহিলে, ধুমুহা আহিলে, বহুত সময়ত খেতিয়কৰ বহুত প্ৰব্লেম কৰে। গতিকে হয় আমি যিমান পাৰো মই এটাই মানে খেতিয়কসকলক আহ্বান কৰিম, তেওঁলোকে যাতে নিজৰ খেতিডৰা ইঞ্চুৰ কৰি থৈ দিয়ে। এতিয়া ইঞ্চুৰেঞ্চ কৰিবলৈ বিভিন্ন ধৰণৰ আছে আপোনাৰ, যেনেকে আমাৰ PM ফচল বীমা যোজনা আছে, যিটো আমাৰ হয় গভৰ্ণমেণ্ট স্কিম হয়, তেনেকুৱা কিছুমান যোজনা কৰি থোৱা, তাত প্ৰিমিয়ামটো বহুত কম একচুৱেলি, যিটো এমাউণ্ট খেতিয়কে দিব লাগে বহুত হয় কম। গতিকে সেই বস্তুটো তেওঁলোকে কৰি থলে ভাল হয়। ছাৰ, মই এইখিনিতে আপোনাক এটা কথা, আপুনি যিহেতু ফচল বীমা যোজনাৰ কথা ক'লে, এজন কৃষকে যদি ফচল বীমা যোজনা মানে ধৰক তেওঁৰ শস্যখিনি যদি বীমা কৰিবলৈ হয়, তেতিয়া কেনেকুৱা ধৰণৰ কিবা কাগজ পত্ৰ কিবা লাগে নেকি? এইটোকে আমাক সদায় দুয়োজন কৃষকে মাজে মাজে। তেখেতৰতো মাটিৰ হেৰিটো লাগিব, কাগজটো লাগিব। হয় আৰু তেখেতসকলে ডাইৰেক্ট এতিয়া আমাৰ ফচল বীমা যোজনাটো ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ যিটো আছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ আণ্ডাৰত তাৰমানে ADO বিলাক থাকে, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট বিভিন্ন ব্লকত থাকে। হয় গতিকে তেওঁলোকৰ ওচৰত গৈ তেওঁলোক ক'লে যে মোৰ এইখিনি মাটি এইখিনি কৰিব বিচাৰিছো, ফচল বীমা যোজনা কৰিব বিচাৰিছো, তেওঁলোকে তেতিয়া মাটিৰ ডকুমেণ্টটো ল'ব, আধাৰ কাৰ্ড লাগে, এনেকুৱা নিয়ম, যিখিনি নিয়ম আৰু সৰু সুৰা সেইখিনি খেতিয়কসকলৰ ওচৰত থাকে। ছাৰ, মই এই তেওঁৰ লগত সংগতি থকা আৰু এটা কথা আপোনালোকক জানিব বিচাৰিছো। মানে এজন কৃষকৰ, এতিয়া বহুত কেইজন কৃষকে ধৰক এটা এৰিয়াত খেতি কৰি আছে। যদি মানে এজন কৃষকৰে তেওঁৰ শস্যখিনি নষ্ট হ'ল, মানে শিল বৰষুণ পৰিলে, আজিকালিতো মানে এটা অঞ্চলত মানে প্ৰায় কম কম জেগাতে মানে বৰষুণ দিয়ে, এডোখৰ জেগাতে বৰষুণ দিয়ে আৰু এডোখৰ জেগাতে বৰষুণ দিয়ে। যদি এজন কৃষকৰ যদি সেই মানে শিল বৰষুণে যদি বা প্ৰাকৃতিক দুৰ্যোগে যদি নষ্ট কৰিলে, তেতিয়া তেওঁ ফচল বীমা মানে অধীনত তেওঁ ক্ষতিপূৰণ পাবনে? সেইটো তাৰমানে তেওঁ ৰিপৰ্ট কৰিব লাগিব। সেইটো তাৰমানে গ্ৰুপ ইঞ্চুৰেঞ্চ টাইপত কৰা হ'ব, সেইটো তেওঁলোকে ৰিপৰ্ট কৰিব লাগিব। ৰিপৰ্ট কৰিলে তেওঁলোকৰ যিখিনি হেৰি হয়, তেওঁলোকে ভেৰিফিকেশ্যনত আহে, ভেৰিফিকেশ্যনত আহিলে যিখিনি লছ হয় তেওঁ সেইটো কম্পেনচেশ্যনটো পাই যায়। আৰু অকল ফচল বীমা বুলি নহয়, আৰু বেলেগ বেলেগ ধৰণৰ ইঞ্চুৰেঞ্চো আছে, যেনেকে ৱেডাৰ বেছড ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম আছে, তাৰপিছত নেশ্যনেল এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ স্কিম আছে, আৰু এটা কোকোনাট পাম ইঞ্চুৰেঞ্চ স্কিম আছে, যিসকলে মানে অকল নাৰিকলৰ খেতি কৰে, সেইটো অকল এটা ছিংগল ক্ৰপৰ ইঞ্চুৰেঞ্চো আছে। তেওঁলোকে সেই গোটেই স্কিমখিনি অলপমান মানে জানি ল'ব লাগিব। এৱেৰনেছ প্ৰগ্ৰাম ধৰক ফালৰ পৰাও হয়, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ ফালৰ পৰাও হয়। সেই সেনেকুৱা ধৰণৰ মিটিং চিটিংখিনিত তেওঁলোকে যেতিয়া যায়, তেতিয়া এনেকুৱা ধৰণৰ স্কিমছখিনিৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিব লাগে। আৰু জানি ল'লে তেওঁলোকৰ তাৰমানে ইন ফিউচাৰ যিখিনি কালামিটি আহে, এতিয়া ধৰক ঘপককে আহি গ'ল বৰষুণ বা বৰষুণ, এই ইঞ্চুৰেঞ্চ কৰি থ'লে তেওঁলোক চিকিয়ৰ হৈ থাকে তাৰমানে। মানে কি, এতিয়া যে ধৰক আমাৰ কাইলৈ শিল বৰষুণ আহিব বা শিল বৰষুণ অহাৰ সম্ভাৱনা আছে, এনেকুৱা কথাবিলাক আমাৰ কৃষকসকলে কেনেকুৱা মাধ্যম যোগে জানিব পাৰে, এই বিষয়ে অকণ কওকচোন। এইটো মানে বহুত দৰকাৰী কুৱেশ্যন আপোনাৰ। আমাৰ ডিষ্ট্ৰিক্টত যিবিলাক হেৰি আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তেওঁলোকে কি কৰে, IMDৰ কিছুমান মানে ৱেডাৰ ৰিপৰ্ট আহি থাকে। ইভেন গুৱাহাটীৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ নিজৰো ইনষ্টলড ৱেডাৰ হেৰি আছে, অবজাৰভেটৰী আছে। গতিকে আমাৰ কিছুমান বিভিন্ন গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ, সেই গ্ৰুপবিলাকত এই যে অহা 5 দিনত আমাৰ ৱেডাৰ কেনেকুৱা হ'ব, ৰ'দ আহিবনে, বতাহ আহিবনে, বৰষুণ দিব, সেই 5 days, কেতিয়াবা 8 days, কেতিয়াবা 15 days, এনেকুৱা আগতে এই 15 দিন আগত বা 5 দিন আগত, কেতিয়াবা 7 দিন আগত, এনেকুৱা ৰিপৰ্ট বিলাক আমি ফাৰ্মাৰ বিলাকক শ্বেয়াৰ কৰোঁ, যাতে তেওঁলোকে নিজৰ সেই এৰিয়াটোৰ কণ্ডিশ্যনটো দেখি পেলাই যে টেম্পাৰেচাৰ কিমান, তেওঁলোকে সাৱধানখিনি অৱলম্বন কৰিব পাৰে, নহয় জানো? আৰু আজিকালি মোবাইলটো নোলাই জানো ছাৰ? মানে বতৰ আজি বা কাইলৈ মোবাইলটো চেট কৰি মানে মোবাইলটোত যদি তেওঁ IMDৰ সেই হেৰিটো ডাউনলোড কৰি ল'ব পাৰে, তেতিয়া তাতো তেওঁলোকে এই আপডেট খিনি পাই থাকে। হয়, মই খান বাইদেউৰ পৰা এটা কথা জানিব বিচাৰিছো আপোনাৰ পৰা। বাইদেউ, এতিয়া শিল বৰষুণ হৈ গ'ল, শিল বৰষুণৰ পাছত এতিয়া গছবিলাক ধৰক আপোনাৰ ভাগি গ'ল বা বিভিন্ন ধৰণৰ ভেঁকুৰজনিত বেমাৰ হ'ব পাৰে। এই বেমাৰবিলাক কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আৰু ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব, এই বিষয়ে মই অকণমান কওক। আচ্ছা, এই শিল বৰষুণ হোৱাৰ লগে লগে আমাৰ হৰ্টিকালচাৰ ক্ৰপবিলাক যেনেকে থুনুকা হৈ থাকে, বিলাহীৰ গছ, কেপচিকামৰ গছ, কলৰ গছ, সিহঁতি ভাঙি পৰাৰ লগে ইমিডিয়েটলি আমাৰ যিখিনি পাত
পাত বা ডাল ভাঙি গ'ল আমি হয়। ৰিমুভ কৰিব লাগে, আঁতৰাই কৰিব দিব লাগে। যেনেকে ছাৰে অ', ক'লে যে আমাৰ পোক পতংগই তাতে বাহ ল'ব পাৰে আৰু গোটেই ক্ৰপটো বেয়া কৰি দিব পাৰে, সেইটো কাৰণে আমি ইমিডিয়েটলি তাহাঁতক আঁতৰাই দিব লাগে জেগাৰ পৰা। আৰু ধৰক তাৰ পিছত আমাৰ যদি ৱাটাৰ লজিং হয়, যদি পানী জমা হৈ গ'ল পথাৰখনত, পানীখিনি আমি ড্ৰেইন আউট কৰি দিব লাগিব, নহ'লে পানীৰ পৰা আকৌ বেলেগ ধৰণৰ বেমাৰ সৃষ্টি হৈ যাব। সেইখিনি কৰিব লাগিব। প্লাছ আমাৰ যিটো বুষ্টাৰ ড'জৰ ফাৰ্টিলাইজাৰ ড'জ আছে, গ্ৰোথ ৰেগুলেটৰ্ছ আছে, সেইখিনি আমি দিব লাগিব। আৰু যদি ফাংগেল গ্ৰোথ আমি দেখা পাওঁ আৰু নাপালেও ইমিডিয়েটলি আমি এই গছখিনিক ফাংগিচাইডৰ সলিউশ্যন স্প্ৰে কৰি দিব লাগিব। আজিকালি মাৰ্কেটত ফাংগিচাইডৰ সলিউশ্যন মানে ফাংগিচাইড পোৱা যায়, সেইবিলাক ফাংগিচাইড স্প্ৰে কৰি দিলে। আৰু যদি আমি দেখা পাওঁ যে ছাপোজ ক'ৰবাত ইনচেক্ট এটেক হৈছে, তেতিয়া আমি ইনচেক্টিচাইড সলিউশ্যনো আমি স্প্ৰে কৰি দিব পাৰিম। এতিয়া ধৰক ফ্ৰুট ৰট হ'ব পাৰে, বিলাহীত ধৰক আমাৰ শিলটো পৰি পিনে ফ্ৰুট মানে ফুটা হৈ গ'ল, ফুটা হৈ পিনে তাতে ফ্ৰুট ৰট হৈ যাব পাৰে। ফ্ৰুট ৰট হোৱাৰ লগে লগে আমাৰ ফলটো পচি গ'ল, তাৰমানে ফল পচি যোৱা যিটো বেমাৰ, সেইটো বেমাৰৰ কাৰণে আমি ধৰক ঔষধ এটা স্প্ৰে কৰিব লাগিব। সেইকাৰণে মই কৈছো, যদি আমাৰ হাৰ্ভেষ্টিং ষ্টেজত থাকে বা ধৰক এসপ্তাহৰ পিছত আমাৰ হাৰ্ভেষ্ট কৰিব লগা আছিল, আমি কিন্তু আগতীয়াকে এটা হাৰ্ভেষ্ট কৰি মাৰ্কেটত দিব লাগিব, যাতে আমি বেমাৰটো হ'বলৈ চান্সটো দিব নালাগে। মানে তেনেকুৱা ধৰণৰ মানে আমি ষ্টেপছ খিনি ল'ব লাগিব। আৰু কিন্তু ফাৰ্মাৰ খিনিয়ে মানে কি হয়, আমাৰ ইঞ্চুৰেঞ্চৰ কথাটো যিটো ক'লো, ইঞ্চুৰেঞ্চ খিনি কৰি থব যদি পাৰে যিকোনো এটা খেতি, কাৰণ তেওঁলোকেতো খেতিৰ ওপৰতে ডিপেণ্ডেণ্ট হয়, লৈ থলে লছটো কিন্তু কম হয়, তেওঁলোকে ক্লেইম কৰিব পাৰিব হেৰিখিনি। আৰু ছাৰ শিল বৰষুণ যদি হৈছে, যদি কৃষকজনৰ ক্ষতি হৈছে, তেতিয়া মানে তাক আকৌ ভাল কৰিবৰ কাৰণে নিজৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিব পাৰে, নহয় জানো ছাৰ? তেওঁলোকে কামখিনি আগবঢ়াই নিব পাৰে কৃষকসকলে। কৃষকসকলে নিজৰ কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিব পাৰে, নহলে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। মই এটা কথা কওঁ, তেওঁলোকৰ চাপোজ ক্ৰপ লছ হ'ল, ৰাতি বৰষুণ হ'ল দেখিলে, পিছদিনা আহি তেওঁলোকে ফিল্ডখনৰ যিটো কণ্ডিশ্যন, সেই গোটেই বস্তুখিনি আহি এবাৰ ক'ব লাগিব, মানে চিটুৱেশ্যনটো ক'ব লাগিব যে এনেকুৱা হৈছে, বা ফটো স্নেপ এটা মাৰি আহিলো, তেতিয়া তাৰমানে আমাৰ অলপ অসুবিধাও হ'ব পাৰে। কিন্তু তেওঁলোকে আমাক আহি পুৰা হোৱাটছআপতে হ'লেও দি দিলে আমি গম পাই যাম যে কোনটো কি, সেই হিচাপে আমি তেওঁলোকক এডভাইজাৰী খিনি দিব পাৰিম। ছাৰ, আমাৰ কেইজনমান কৃষক আছিলে, তেওঁলোকে আমাক দুটা প্ৰশ্ন কৰিছে। জলকীয়া খেতি অনুমতে ভোট জলকীয়া খেতি হৈ আছে, তেওঁলোকে জনাইছিলে যে ভোট জলকীয়া বিলাকৰ মানে পাতবিলাক হালধীয়া হয় মাজতে। এই পাতবিলাক হালধীয়া কিয় হয় আৰু কি কাৰণে হয়, বা ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব লাগে, ইয়াৰ হালধীয়া হোৱাৰ আগত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে? এইটো একচুৱেলি আমাৰ ফিউজেৰিয়াম ফাংগাছৰ কাৰণে হয়, যিটো হালধীয়া পৰিছে পাতটো, এটা ফাংগাছ। আৰু এটা আছে নিউট্ৰিচনেল ডিছঅৰ্ডাৰ। most probably নিউট্ৰিচনেল ডিছঅৰ্ডাৰ নহয়, তেওঁ যিহেতু ভালকৈ বেছিকৈ কৰিছে, গতিকে তেওঁ নিউট্ৰিচন পাৰ্টটো হয়তো সাৰ হয়তো ভালকে দিছে চাগে। যদি কোনোবা ফাৰ্মাৰে 5 জোপা লগাইছে, তাত হালধীয়া হৈছে, তেতিয়া আমি অকমান আইডিয়া লওঁ যে সাৰ ভালকৈ দিয়া নাই চাগে। কিন্তু যেতিয়া বৰ্তমানত খেতিয়কে কৰে, তেতিয়া বহুত সাৰ দি বিৰাট ধুনীয়াকে কৰে তেওঁলোকে। গতিকে নিউট্ৰিচনেল মানে সাৰৰ অভাৱত হোৱা নাই, এইটো নিশ্চয় তেওঁৰ বেমাৰ হৈছে, মানে ফাংগেল বেমাৰ বুলি কয়। এইটোৰ কাৰণে হাত সাৰিবৰ বহুত হেৰি নহয়, আমাৰ কেমিকেল আছে, যেনেকে আপোনাৰ অক্সিষ্ট্ৰবিন বুলি এটা আছে, আপোনাৰ ক্ল'ৰথেৰনিল বুলি আছে। এই কেমিকেল এপ্লাই কৰি যদি 1 ml মানে 1 লিটাৰ 1 লিটাৰ প্ৰতি লিটাৰ পানীত দি পেলাই তেওঁ যদি স্প্ৰে কৰি দিয়ে, তেতিয়া কিন্তু তেওঁ সুফল পাব। আৰু তেওঁ কিন্তু যদি তেওঁৰ স্প্ৰে মেচিনটো 15 লিটাৰৰ কেপাচিটিৰ হয়, তেতিয়াহ'লে স্প্ৰে মেচিনটোত 15 মিলিলিটাৰ সেই ক্ল'ৰথেনলিন ঔষধটো দিলে হ'ব, দি পেলাই তেওঁ ভালকে যাতে স্প্ৰে কৰি দিয়ে। মানে আপুনি যিখিনি কথা ক'লে সেইখিনি মানে তেওঁলোকে এপ্লাই কৰিলে হ'ব আৰু, নহয় জানো? ক্ল'ৰথেনলিন নামৰ কেমিকেলটো 1 ml প্ৰতি লিটাৰ পানীত দি সেই মিশ্ৰণটো স্প্ৰে কৰি দিলে হ'ল। আৰু এটা আছিলে মানে গছজোপা এটা পৰ্যায় পালেগে, তাৰপাছতে মানে গছজোপা অখৰা লাগি যায়, অখৰা বুলি কৈছো আৰু, মানে কি বস্তুবিলাক লেৰেলি পেলাই মৰি যায় আৰু ফলবিলাকো কোচ খাই যায়, মানে গছজোপা ডাঙৰ নহয় আৰু ফলবিলাকো ডাঙৰ নহয়। ধৰিব পাৰিছে আপুনি? উইল্টিং টাইপ হৈ যায় বস্তুটো, মানে উইল্টিং টাইপ হৈ গছজোপা মানে হয়তো 3-4 দিনৰ ভিতৰতে মৰি যায়। বা কেতিয়াবা মৰি যায়, বা মৰি নাযায়, মানে অখৰা হৈ ৰৈ যায়, মানে পাতবিলাক কোচ খায়, আৰু মানে জলকীয়া যদি লাগি আছে, জলকীয়াটো মানে কোচ খাই যায়, ডাঙৰ নহয়। সেইটো আপোনাৰ হেৰি হয়, নহয়, দুটা আছে। এটা যদি
পাতবিলাক লেৰেলি গৈ এনেকে বহি যায়, উম, সেইটো এটা বেলেগ বেমাৰ। হয় আৰু এটা হ'ল যদি তেওঁ যিটো কৈছে যে জলকীয়াটো মানে আকৃতি চেঞ্জ হয়, সি ডাঙৰ নহয় আৰু পাতবিলাক সৰু কেঁকুৰা কেঁকুৰি হৈ যায়। যদি হয় পাতবিলাক কেঁকুৰা কেঁকুৰি হৈ যায়, জলকীয়াটোৰ চাইজটো কেঁকুৰা কেঁকুৰি হয়, প্লাছ সেইটো হ'ল আমাৰ ভাইৰেল ইনফেকশ্যন, সেইটো ভাইৰাছৰ কাৰণে হয়। হয় তাত কি হয়, আমি যিহেতু ভাইৰাছৰ কাৰণে কোনো পাৰ্টিকুলাৰ ঔষধ নাই, উম, কিন্তু আমি কি কৰিব পাৰো, তাত ইনচেক্টিচাইড দিবলগীয়া হয়। কিয় হয়, এই যিটো ভাইৰাছ বহন কৰে সেইটো এটা পোকে আনে তাৰমানে, সেই পোকটোক আমি মাৰিব লগা হয়, হোৱাইট হয় ফ্লাই বুলি কয়। যেনেকে আমাৰ মহৰ মেলেৰিয়া বেমাৰৰ মহটোৱে কি কৰে, ইজনক কামুৰি আন এজনক কামুৰিলে সেই মেলেৰিয়া বেমাৰটো স্প্ৰেড হয়। কিন্তু উম, মহ আক্ৰমণিত নহয়, তাৰমানে মহটোৰ গাত মেলেৰিয়া নালাগে, সি মানে এজ এ কেৰিয়াৰ হিচাপেহে কাম কৰে। ঠিক আহ, তেনেকে হোৱাইট ফ্লাই বুলি এটা পোক আছে, বগা বগা সৰু সৰু পোক এটা আছে, সেই হয় পোকটোৱে যি জলকীয়া গছত এই ভাইৰেল বেমাৰটো হৈছিলে তাৰ পৰা যদি কামুৰি আহি মানে ৰস খাই পেলাই আহি বেলেগ সুস্থ জলকীয়া এজোপাত তাত আকৌ ৰস খায়, তেতিয়াহ'লে হয় সেই বেমাৰটো তাত হ'ব, মানে ভাইৰেল স্প্ৰেড কৰেহি। গতিকে আমি এই স্প্ৰেডটো যাতে বন্ধ কৰিব পাৰো, তেতিয়া আমি বগা পোকটো মাৰিব লাগে। আৰু বগা পোকটো মাৰিবৰ কাৰণে আমি যেনেকে লেমডা চাইএলথিন বুলি কেমিকেল আছে, আমি ইনচেক্টিচাইডটো স্প্ৰে কৰি দিব লগা হয়। ছাৰ তাৰ বেমাৰটো নলগাৰ আগতে পদক্ষেপ ল'ব পাৰে নেকি কিবা কিহৰ অভাৱ নলগাৰ হয় বা হয় আগতে যদি আমি আমাৰ এনেকুৱা এটা ডাটা আছে যে যোৱাবাৰ আমাৰ ইয়াত এই বেমাৰটো লাগিছে, তেতিয়া এইবাৰ আমি তাত যেতিয়া সি অকমান জলকীয়া হোৱা নাই আৰু হ'ব আৰু হয় ফুলৰ আহিছে, তেতিয়া আমি ঔষধটো এবাৰ ব্লেংক স্প্ৰে মাৰি থব পাৰো, তেতিয়া হয় এই বেমাৰ। আৰু যদি কাৰোবাৰ অলৰেডি বেমাৰটো লাগিছে, তেতিয়া সেই পাৰ্টিকুলাৰ যি কেইজোপা গছত লাগিছে লগে লগে তাক আঁতৰাই উঠাই পেলাই দিব, দি পেলাই স্প্ৰে এটা কৰি দিব লাগে। কাৰণ যদি বেমাৰ লগা গছজোপা থাকি যায়, তাৰ হয় পৰা আকৌ বেলেগ সুস্থ গছলৈ লৈ যাব, গতিকে গছজোপা আঁতৰাই দিব লাগে তাক। হয় এইখিনিতে মই আৰু এটা কথা কওঁ, যদি একো বেমাৰ নালাগে গছডাল আপুনি কোৱাৰ দৰে ধৰা অকৰা লাগি গ'ল আৰু তাৰ গ্ৰোথটো নোহোৱা হৈ গ'ল, তেতিয়াহ'লে কি হয়, আমাৰ কিছুমান মাইক্ৰনিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চিও হ'ব পাৰে। আমি মাইক্ৰনিউট্ৰিয়েণ্ট অলপমান যাতে মাল্টিপ্লেক্স নামৰ মাইক্ৰনিউট্ৰিয়েণ্ট থাকে, সেইবিলাক যদি আমি অলপ স্প্ৰে কৰি দিওঁ, তেতিয়া গছৰ গ্ৰোথটো আকৌ আহি যায় বা ফ্ৰুটিং কেপাচিটিটো আহি যায়। কেতিয়াবা মানে সি ষ্টেগনেণ্ট হৈ যায়, অকৰা লাগি যায়, ডাঙৰ নোহোৱা হৈ যায় আৰু সেনেকুৱা ধৰণৰ মাইক্ৰনিউট্ৰিয়েণ্ট হৈ যায় যদি বেমাৰ লগা নাই। কিন্তু আমি গছডাল ভালকে মানে আইডেন্টিফাই কৰিব লাগিব যে এইটো বেমাৰৰ চিমটমছ নে মাইক্ৰনিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি হৈছে নে কি হৈছে বস্তুটো। একচুৱেলি যিটো হৈছে সেইটো আইডেন্টিফাই কৰিহে আমি তাৰ ৰিমেডিটো দিওঁ তাৰমানে। বাইদেউ এজন সেইকাৰণে কৃষকে আইডেন্টিফাই কৰিবৰ কাৰণে মানে কেনেকে কৰিব বা কাৰ সহায় ল'ব এই কথাটো মানে তেওঁলোকৰ অকণ অসুবিধা হ'ব। তেওঁলোকে তাৰমানে তেওঁলোকৰ ফাৰ্মাৰ্ছ ফিল্ডত যিখিনি আমাৰ এক্সটেনশ্যন বেনিফিচিয়াৰিজ থাকে, তাৰমানে আমি চাপ'জ কেভিকেৰ মানুহ থাকে, আমি ধৰক ফিল্ডতে থাকো, বা এগ্ৰিকালচাৰ অফিচৰ গ্ৰাম সেৱক থাকে বা এডিঅ থাকে, তেওঁলোকে ইমিডিয়েট যোগাযোগ কৰিব লাগিব। কিছুমানে কয় যে মানুহ যোৱা নাই বা আমি দেখাব পৰা নাই, আৰু আজিকালি হোৱাটছআপৰ যুগ, হোৱাটছআপতো মাৰি তেওঁ যদি গছডাল দি দিয়ে, আহে তেনেকে আমাৰলে বহুত আহে যে কোৱা হৈছে যে ইমিডিয়েট আমাক হোৱাটছআপত ফটো মাৰি দি দিয়ে, আমি তেওঁলোকক সেনেকে মেছেজৰ থ্ৰুৱেদিও দি দিব পাৰো। তাৰমানে গছডাল দেখিলেহে আমি গম পাম একচুৱেলি কোনটো বেমাৰ নে নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি। বা গছজোপা এটা ভাল ধুনীয়াকে ভিডিঅ' বনাই পঠিয়াই দিব পাৰে নহয় জানো এজন মানে তেতিয়াতো বেছি ভাল হ'ব। আমি চাই পিনে গম পাব পাৰিম কি হৈছে। আজিকালি আৰু কি হয়, আমাৰ খেতিয়কসকলৰতো ইমান টাইম নাথাকে অফিচে গৈ থাকিবলৈ, তেওঁলোকতো বিজি থাকে ন, বহুত সময় তেওঁলোকৰ কাম থাকে খেতি পথাৰত। গতিকে তেওঁলোকক এটা সুবিধা হৈছে যে তেওঁলোকক কোৱা যায়, মিটিং চিটিং বিলাকত কৈ দিয়া যায় যে আপোনালোকে যেতিয়াই কিবা প্ৰব্লেম পায়, এটা 2টা বা 3টা এংগুলৰ পৰা অকমান দূৰৰ পৰা ল'ব, অকমান ওচৰৰ পৰা ল'ব, 2টা বা 3টা ফটো ল'ব আৰু হোৱাটছএপত পঠিয়াই দিব। সেই হিচাপে ৰিপ্লাইটো লগে লগে পায়। হয়, নিশ্চয় ছাৰ। আজি আপোনালোকে ব্যস্ততা আছিলে, ব্যস্ততাৰ মাজতে আমাক যথেষ্টখিনি সময় দিলে আৰু যিখিনি কথা ক'লে নিশ্চিতভাৱে আমাৰ কৃষকসকলক সহায় কৰিব। ছাৰ ভাল লাগিল দুজনকে লগ পাই, আকৌ লগ পাম কেতিয়াবা, আমি 2টা কথা আপোনালোকৰ পৰা জানিম, আমাৰ কৃষকসকলৰো সহায় হ'ব। বাইদেউ ধন্যবাদ। ধন্যবাদ।